যেতিয়া আমি এই অভিযোগবোৰ আনো ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় আমাৰ কোনো পুঁজিৰ অভাৱ নাই কিন্তু আজি সমগ্ৰ অসমত বিভিন্ন বিভাগত আজি পুঁজিৰ অভাৱ দেখা দিছে যেটো ৰাজহুৱাভাৱে আজি সকলোৱে একেমুখে কৈছে যে অসমত বৰ্তমান পুঁজিৰ অভাৱ গতিকে অসম চৰকাৰৰ প্ৰতি আহ্বান জনাও যে কেন্দ্ৰ চৰকাৰে যদি আপোনালোকে বিচৰা ধৰণে টকা নিদিয়ে বিৰোধী আপোনালোকক সহায় কৰিব ৰাজ্য চৰকাৰৰ লগত আমাৰ দলৰ নেতৃবৰ্গ কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ যাব প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাব অসমৰ স্বাৰ্থত কিয় আমাক পুঁজি নিদিয়ে যদি পুঁজি আনাৰ ক্ষেত্ৰত আমি ফাইট কৰিব লাগে অসমৰ স্বাৰ্থত চৰকাৰৰ লগত লগ লাগে আমি ফাইট কৰিম যে কেন্দ্ৰীয় চৰকাৰে আমাক পুঁজি দিয়ক আমাক কিয় পুঁজি নিদিয়ে আমাক প্ৰাপ্যৰ পৰা কিয় বঞ্চিত কৰে গতিকে এই ক্ষেত্ৰত পুঁজিৰ অভাৱ ৰাজ্য চৰকাৰে সপ্তাহৰ পিছত সপ্তাহ লোন লৈ আছে তাৰ পিছতো যি ধৰণে পুঁজিৰ দৰকাৰ সেই ধৰণে পুঁজি পোৱা নাই সেই ধৰণে টকা পইচা দিব পৰা নাই গতিকে এটা কথা স্পষ্ট যে অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা লাগিব 90-10 90% যেটো কেন্দ্ৰত কংগ্ৰেছৰ দিনত কেন্দ্ৰৰ পৰা পুঁজি দিছিল 10% ৰাজ্যৰ পৰা দিছিল 90-10ৰ নামত যদি আমি কেন্দ্ৰ চৰকাৰৰ পৰা টকা নাপাওঁ তেনেহলে অসম কিন্তু বেছি দিন এওঁলোকে চলাব নোৱাৰে আৰু অসমত দৰমহাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব